জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীৰ গৃহ সমষ্টিতে বিশুদ্ধ খোৱাপানীৰ অভাৱ জনতাৰ। আদৰ্শ গাঁৱতেই ধোৱাচাঙত জলজীৱন মিছন আঁচনি স্পৰ্শকাতৰ অঞ্চলক লৈও লৰা ধেমালি বিয়াগুম বিভাগৰ। জলমিত্ৰৰ ওপৰত ঘিউ গুজাৰিলে ৰাইজে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰতিনিধিত্ব কৰি থকা নলবাৰী সমষ্টিৰ বালিতাৰাত জলজীৱন আঁচনিৰ নামত ভেকু ভাওনা। বিশুদ্ধ খোৱাপানী জনসাধাৰণক যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্যত ৰূপায়ণ হৈ আহিছে জলজীৱন মিছন শীৰ্ষক অভিলাষী আঁচনি। উক্ত আঁচনিখন সঠিকভাৱে ৰূপায়ণত একাংশই সদায় হেমাহি কৰি আহিছে। নলবাৰী জিলাৰ এটি বিশুদ্ধ পানীৰ ক্ষেত্ৰত অতি স্পৰ্শকাতৰ অঞ্চল বালিতাৰা, ইয়াৰ উপৰিও চৰকাৰ ঘোষিত আদৰ্শ গাঁও। উক্ত অঞ্চলটোৰ দমকলসমূহত পোৱা গৈছিল অত্যধিক হাৰত মাৰাত্মক ফ্ল'ৰাইড আৰু আৰ্ছেনিক, যাৰ বাবে অঞ্চলটোত বাঢ়িছিল কৰ্কট ৰোগীৰ সংখ্যা। আৰু তেতিয়াই দমকলসমূহৰ পানী পান কৰাৰ সলনি জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰাইজক প্ৰদান কৰিছিল বিশুদ্ধ খোৱাপানী। সম্প্ৰতি এই আঁচনিখন আছে গৰু নাপাই হাল, থকাতকৈ নথকাই ভালৰ দৰে হৈছেগৈ। ৰাইজে পানী লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বালিতাৰা পানী যোগান আঁচনিখনত নিয়োজিত জলমিত্ৰ অৰুণ হালৈৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ। 10-15 মিনিট পানী দিয়ে দায়িত্ব সামৰে জলমিত্ৰই। বিভাগৰ ফালৰ পৰা পানী যোগান ধৰিছিল যদিও জলজীৱন মিছনৰ অধীনত সামৰি লোৱাৰ ফলত নিয়মিতভাৱে পানী নোপোৱাৰ ফলত অতিষ্ঠ হৈ পৰিছিল ৰাইজ। স্থানীয় ৰাইজে পানী যোগান নিয়মিত কৰিবলৈ দাবী উত্থাপন কৰিছে। পানী যোগান আঁচনিটো আচলতে বহু বছৰে হ'ল আমি ঠিকেই পাই আছিলোঁ পানী। আমাৰ প্ৰায় 80টামান কানেকশ্যন আছিলে এই পানী যোগান আঁচনিটোৰ অন্তৰ্ভুক্ত হয়। আৰু এতিয়া আমাৰ জল জীৱন মিছন আঁচনিৰ মানে অন্তৰ্গত এই যিটো নতুন মানে অভাৰহেডত আমাৰ স্কিম মানে বনালে, এইটো জানুৱাৰীৰ পৰা আমাৰ ষ্টাৰ্ট কৰিছে কামটো। মানে পানী দিয়া যিটো ছিষ্টেম, মানে জল জীৱন আঁচনিৰ যিটো পানী দিয়া ছিষ্টেম অভাৰহেডৰ পৰা দিয়া, সেইটো এই জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছে। কিন্তু এই পৰা দিয়াৰ পিছৰ পৰা পানী আমাৰ মানুহে ভালদৰে পানীটো পোৱা নাই। এতিয়া ইয়াত টেকনিকেল কথাখিনি কি হৈ আছে, আচলতে বিভাগীয় কৰ্তৃপক্ষ হয়তো তেওঁলোকে কিহৰ কাৰণে চাব পৰা নাই আমি নাজানো। গতিকে তেখেতসকলে আচলতে এই কামখিনি খুব সোনকালে আচলতে চালে ভাল হয়। কাৰণ আমাৰ এই ইয়াৰে মানুহে টিউবৱেলৰ পানীটো ইউজ কৰিব নোৱাৰে। প্ৰায় আজিৰ পৰা 6-7 বছৰ আগতে বেন কৰি থৈ গৈছে ডিপাৰ্টমেণ্টৰ মানুহে। গতিকে ইয়াতে আৰ্ছেনিক, ফ্ল'ৰাইড এইবিলাক যথেষ্ট আছে। সেইকাৰণে ইয়াৰ মানে ৰেড চিন মানে ইয়াত মাৰি থৈ গৈছে টিউবৱেলত, যাৰ ফলত মানে সেই পানীটো ইউজ কৰিব নোৱাৰে কোনেও। গতিকে সেই পানীটো মানুহে খাব নোৱাৰে, আৰু এই পানীটো আচলতে মানুহে যিহেতু পোৱা নাই, এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে। গতিকে মই বিভাগীয় মানে কৰ্তৃপক্ষক মানে মোৰ ফালৰ পৰা বিশেষভাৱে অনুৰোধ জনাইছোঁ, মানে মানুহখিনিক যাতে পানীটো আমাৰ মেইন বস্তুটো, গতিকে যাতে এইখিনি সুবিধা কৰি দিয়ে মই অনুৰোধ জনাইছোঁ তেখেতসকলক। পানীটো পোৱা নাই, পানীটো ইয়াৰ পৰা দিয়াটো দিয়ে, কিন্তু মানে পানীটো নাযায়, ক'ৰবাত লিক থাকে আৰু কানেকশ্যনবিলাকো হোৱা নাই ফুলফিল। এতিয়া কিহৰ কাৰণে পোৱা নাই এইটো টেকনিকেল কথাটো আচলতে ডিপাৰ্টমেণ্টটো চাব লাগে। পানীটো তেওঁলোকে দিয়াটো, কিন্তু পানীটো দিলে কি হ'ব নাযায় নহয়। পানীটো নামত দিয়ে, কিন্তু দিলে কি হ'ব যদি পানীটো মানুহে নাপায়, তেতিয়া দি থাকিলেতো কাম নহ'ব ন। পানী তেখেতে এটা লাইনত আধা ঘণ্টা দিয়ে। বৃহত্তৰ বালিতাৰাখন কেঞ্চাৰ সংক্ৰমিত অঞ্চল হিচাপে ঘোষণা কৰিছে চৰকাৰে। এইখন এখন আদৰ্শ গাঁও। প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ দিনত ঘোষণা কৰিছিলে, কিন্তু দুৰ্ভাগ্য আৰু পৰিতাপৰ কথা এই যে এই বালিতাৰাত বিশুদ্ধ খোৱা পানীৰ নামত এটা ভেকু ভাওনাত পৰিণত হৈছে, য'ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ইয়াত বালিতাৰাত কেইবাটাও পাম্প মানে চলি আছে, যদিও মানে কি কৰ্মচাৰী, জলমিত্ৰৰ কৰ্মচাৰীৰ কাৰণে যে ইয়াত মানুহে সঠিক সময়ত সঠিক ৰূপে পানীখিনি পোৱাত অসুবিধা হৈছে, য'ত কণ কণ ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী, বিশেষকৈ মানে কি পৰিয়াল চলাৰ কাৰণে পানীৰ এটা বৃহৎ সমস্যাৰ সন্মুখীন হৈছে। এই জলমিত্ৰৰ হেমাহিৰ কাৰণে বহুত মানে কি পাইপবিলাক কানেকশ্যন দিছে, যদিও পানী সময়মতে নাহে। পানী দিলেও খুব বৰ বেছি 15 মিনিট বা 20 মিনিট হায়েষ্ট এইখিনি সময় দিয়ে। দি উঠাৰ পিছত তেওঁলোকে কোনো ধৰণৰ ৰাইজৰ কাণ সাৰ নাই। পানীটো ইয়াত জলমিত্ৰ আছে। জলমিত্ৰ হিচাপে আমাৰ এই বালিতাৰাৰ যিটো দক্ষিণ বালিতাৰাৰ মানে 4 নম্বৰ বালিতাৰাৰ
যিটো পাৱাৰ পাম্প আছে তাত জলমিত্ৰ হিচাপে নিয়োজিত হৈ আছে অৰুণ হালৈ ইয়াত মই মতালৈকে পানীটো সময়মতে নিদিয়ে, দিলেও 10-15 মিনিটৰ ওপৰত নিদিয়ে। সেইকাৰণে এই অঞ্চলত বিশেষকৈ এই গৰীব অঞ্চলখিনিৰ মানুহৰ ছাত্ৰ ছাত্ৰীৰ মানে অভিভাৱক সকলোৰে মানে বৃহৎ পৰিমাণৰ অসুবিধা হৈছে। আৰু কি মানে নেকি এই পাম্পবিলাক মানে নেকি য'ত য'ত লিংক আছে মানে নেকি সেইবিলাক মেৰামতিৰ কৰাৰ অভাৱত ঠিকাদাৰক হেমাহি কৰে, ডিপাৰ্টমেণ্টক হেমাহি কৰে, তেওঁ নাজানে। এনেধৰণৰ ক'লেও মানে নেকি তেওঁলোকে মানে নেকি সম্পূৰ্ণৰূপে কামখিনি কৰা নাই, আৰু যাৰ ফলত পানীৰ বৃহৎ মানে নেকি অসুবিধাৰ সৃষ্টি হৈছে। এই প্ৰখৰ ৰ'দত এই গৰমৰ দিনত মানুহে পানীয়ে প্ৰাণ বুলি কয়। এই পানীখিনিয়ে য'ত আমি সঠিক ৰূপত আমি নাপাওঁ, তেতিয়াহ'লে আমি কি উন্নয়ন দেশত আমি বাস কৰিছোঁ।